কাকজানত এজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী এসময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা নীলুফাৰ ৰহমান সহ শতাধিক যুৱ নেতৃত্বই যোগদান কৰিলে এজেপিত। উল্লেখযোগ্য যে কাকজানৰ কৃষ্টি কেন্দ্ৰত অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত এক যোগদান কাৰ্যসূচী সম্পন্ন হয়। নতুন জাতীয়তাবাদী ৰাজনীতিৰ ধাৰা শক্তিশালী ৰূপত অসমৰ মাটিত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি আজিৰ পৰা অধিক শক্তিশালী দীৰ্ঘ ৰূপত আমি আগবাঢ়ি যাম। যোৱা প্ৰতিষ্ঠা দিৱসত আমি সকলোৱে এই সংকল্পই লৈছোঁ যে আমি আহি থাকিব লগা দিনসমূহত অসমৰ মাটিত স্বাভিমানী আপোচবিহীন জাতীয়তাবাদৰ আদৰ্শৰ এক শক্তিশালী ৰাজনৈতিক দৰ্শন, এটা শক্তিশালী ৰাজনৈতিক ধাৰা অসমৰ মাটিত প্ৰতিষ্ঠা কৰিম আৰু অসমৰ মানুহক ন্যায় দিবৰ কাৰণে আমাৰ যিটো মূল মটো সম উন্নয়ন, সম অধিকাৰ আৰু সমমৰ্যাদাৰ চিন্তাৰে প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক আগবঢ়াই লৈ যাম। তাৰ লগে লগে আমাৰ দলৰ যিটো মূল চিন্তা অসম প্ৰথম সদায় আৰু চিৰদিন অসমৰ কাৰণে অসমৰ মাটিত হোৱা সকলো সংকট, অসমৰ ভৱিষ্যত অন্ধকাৰ বুকলৈ ঠেলি দিয়া 2024 চনৰ 31 ডিচেম্বৰলৈকে অবৈধ বিদেশীৰ বোজা জাপি দিয়া, অচিনাকি মানুহৰ বোজা জাপি দিয়া যি তেওঁলোকৰ ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰক বাধা দিব লাগিব। তাৰ লগে লগে আমাৰ ভাষা সংকটত আজি আমাৰ মাটি ভেটি বহুজাতিক পুঁজিপতি বনিয়া গোষ্ঠী হাতত অৰ্পণ কৰিবৰ কাৰণে কুটকৌশল ষড়যন্ত্ৰ আৰম্ভ হৈছে। আমাৰ ভাষা নাইকিয়া কৰিবৰ কাৰণে APSCৰ দৰে পৰীক্ষাত প্ৰশ্নকাকত অসমীয়া প্ৰশ্নকাকত বাধ্যতামূলক নোহোৱা কৰিলে। আনকি বিদ্যালয়সমূহতো 3য় শ্ৰেণীৰ পৰা অসমীয়া মাধ্যমত পৰীক্ষা দিয়া, বিশেষকৈ বিজ্ঞান, অংক এই প্ৰশ্নকাকতসমূহ নাইকিয়া কৰিবলৈ তেওঁলোকে উঠি পৰি লাগিছিল, কিন্তু জনগণৰ হাস্যাত এইবোৰ বাধা ব্ৰগ্ৰস্ত হ'ল। গতিকে এই যিবোৰ কথা বতৰা এইবোৰ বিৰুদ্ধে এই জনবিৰোধী অসম বিদ্বেষী যি নীতি আছে, জাতীয়তাবাদ অসমৰ মানুহৰ জাতীয় চেতনা ধ্বংস কৰিবৰ কাৰণে বিজেপিয়ে লৈ থকা যি কুটকৌশল, তাৰ বিৰুদ্ধে আগন্তুক দিনসমূহত আমি যুঁজিম। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ যি মহান আদৰ্শ, সেই আদৰ্শৰে আমাৰ সাতাম পুৰুষীয়া ঐক্য সমন্বয় সম্প্ৰীতিৰ বৰবেটি সুৰক্ষিত কৰিবৰ কাৰণে আৰু আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আমি যুঁজি আছোঁ, যুঁজি থাকিম। 26ৰ নিৰ্বাচনত বিজেপিক উৎখাত কৰিবৰ কাৰণে আমাৰ দলৰ যি শক্তি আছে, এই শক্তিৰে আমি সৰ্বোচ্চ জাৰি যুঁজিবৰ কাৰণে যোৱা প্ৰতিষ্ঠা দিৱসত আমি সংকল্প গ্ৰহণ কৰিছোঁ। তাৰ ক্ষেত্ৰত আমাৰ অসম জাতীয় পৰিষদৰ দৃষ্টিভংগী একদম স্পষ্ট, একেবাৰে জোন বেলি তৰাৰ দৰে স্পষ্ট। ভোট বিভাজন নকৰিবৰ কাৰণে আমি সকলোৱে কিছু এৰা ধৰাৰ মানসিকতাৰে বুজা পৰা, পৰস্পৰে পৰস্পৰৰ প্ৰতি ৰখা সন্মান, দল সৰু হ'ব পাৰে কিন্তু সন্মান আৰু মৰ্যাদাটো থাকিব লাগিব, সেই চিন্তাৰে আমি সকলোৱে মিলি আমি ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজ দিবৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগিব। আদৰ্শগত অমিল কংগ্ৰেছৰ লগত আমাৰ আছিলে, আছে আৰু ভৱিষ্যতেও থাকিব, কিন্তু জাতীয় সংকট আমি যিহেতু দেখিছোঁ, অসমৰ সমাজ জীৱনৰ সংকট দেখিছোঁ, সেইকাৰণে ভোট বিভাজন ৰোধ কৰাৰ স্বাৰ্থত দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট আমি অনুধাৱন কৰি বিভিন্ন নিৰ্বাচনৰ ফলাফল আমি যেতিয়া দেখিছোঁ, বিশ্লেষণ কৰি আমি উপলব্ধি কৰিছোঁ, হৃদয়ংগম কৰিছোঁ। আমাৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় যিটো নেৰেটিভ, আমাতকৈ প্ৰয়োজনীয় আটাইতকৈ যিটো জাতীয় দায়িত্ব যিটো আছে, সেইটো হ'ল একতাৰে যুঁজা, ভোট বিভাজন ৰোধ কৰি ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ আমি বিৰোধী প্ৰত্যেকেই সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব আৰু এই ক্ষেত্ৰত অসম জাতীয় পৰিষদৰ পূৰ্ণ সমৰ্থন আছে আৰু থাকিব। জুবিনদাৰ আমি দেখিছোঁ যে চাৰ্জশ্বিটখন দাখিল কৰিলে, চাৰ্জশ্বিটৰ পৃষ্ঠাবোৰ ওলাইছে, পৃষ্ঠাত আমি দেখিছোঁ যে জুবিনদাক চৰিত্ৰ হনন কৰিবলৈ বিচৰা হৈছে। এক দ্বিতীয়, কিছুমান মানুহক ইয়াত ওলাই যাবৰ কাৰণে শাস্তিৰ পৰা ৰেহাই দিয়াৰ এটা কুটকৌশল ৰচনা কৰা হৈছে। তেওঁৰ এনেকুৱাকৈ চাৰ্জশ্বিট ফ্ৰেম কৰা হৈছে যেন তেওঁৰ সন্মুখত মৃত্যু হওঁতে যিসকল উপস্থিত আছিলে, প্ৰৱাসী অসমীয়া যিসকলক, অভিমন্যু তালুকদাৰকে কৈ তেওঁলোকক অনা নাই, তেওঁলোকক যেন ৰেহাই দিবলৈ চেষ্টা কৰা হৈছে, অথচ মূল মৃত্যুৰ সময়ত উপস্থিত থকা সকলো মানুহকে তদন্তৰ আওতালৈ আনিব লাগিছিলে, তেওঁলোকক চাৰ্জশ্বিটত তেওঁলোকক পাৰ্টি কৰিব লাগিছিলে। নকৰা কথাটোৱে স্পষ্ট ৰূপত প্ৰমাণ কৰিছে যে মুখ্যমন্ত্ৰী আচলতে কাৰোবাক খেনুক দেখি ৰন্ধা বঢ়া, খেনুক দেখি দুৱাৰ মৰা নীতি ইয়াত আছে। এই চাৰ্জশ্বিটখন বায়াছ নোহোৱাকৈ থকা নাই, এখন বায়াছ চাৰ্জশ্বিট। এই চাৰ্জশ্বিটত মুখ্যমন্ত্ৰী নিজা ইচ্ছা কৰি আৰু কথাবোৰ যে আগতীয়াকৈ কৈ দিছে হত্যা কৰা হৈছে, ছিংগাপুৰত আকৌ কৈছে কোনো ধৰণৰ হত্যাৰ কথা নাই, ইয়াতে তেওঁলোকে এটা স্বাভাৱিক মৃত্যু বা বেলেগ ধৰণৰ এই যে যিটো কণ্ট্ৰাডিকশ্যন,
এইটোৱে আইনী ব্যৱস্থাটোত যাতে যিসকল অপৰাধী আছে তেওঁৰ অত্যন্ত ঘনিষ্ঠ চামকানু মহন্তসকল ন্যায়িক ব্যৱস্থাটোক হাৰি যোৱাৰ বাটটো মুখ্যমন্ত্ৰীয়ে নিজে উলিয়াই দিছে আৰু মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ দিয়া কথাবোৰো ন্যায়িক ব্যৱস্থাত কনচিডাৰ কৰিব এইবোৰ পিছত বিবেচনালৈ আহিব ক'ব যে আচলতে গোটেইখন বায়াছ ইয়াত কাৰোবাক সহায় কৰিব বিচৰা হৈছে গতিকে ন্যায় ব্যৱস্থা যেতিয়াই আগবাঢ়িব শ্যামকানু হাৰি যাব সিদ্ধাৰ্থ হাৰি যাব নিৰ্বাচনলৈকে নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে কৈ আছে নহয় জনগণে বিচৰা ধৰণে চাৰ্জশ্বিট আৰে জনগণৰ ধৰণে বিচৰা ধৰণে চাৰ্জশ্বিট নালাগে জুবিন দাই ন্যায় পৰা ধৰণে চাৰ্জশ্বিট পাব লাগিব জনগণে যি টি বিচাৰিব পাৰে জনগণে ৰাজহুৱাকে ৰাজপথত শাস্তি দিবলৈও ক'ব পাৰে কিন্তু দেশৰ সংবিধান ন্যায়পালিকাই যি কৈছে এই যে ছিংগাপুৰত থকা যিসকল আছে ব্যক্তি যিসকল দুখী তেওঁলোকক কিয় ধৰা নাই এই প্ৰশ্নবোৰ আহিছে জনগণে সন্তুষ্ট হোৱাতকে জুবিন দাই প্ৰকৃত ন্যায় পোৱাকে আৰু তেওঁ কৈছে নহয় 8 বছৰ আগৰ পৰা হত্যাৰ ষড়যন্ত্ৰ কৰিছিলে সেইসকল কোন তেওঁ মুখ্যমন্ত্ৰী হৈ জুবিন দাক যোৱা 5 বছৰে বা এইবাৰ ছিংগাপুৰত কিয় নিৰাপত্তা দিব নোৱাৰিলে সেইবোৰ কথাও জনগণে প্ৰশ্ন উত্থাপন কৰিছে অসমীয়াৰ মৌলিক অধিকাৰ জাতীয়তাবোধ অক্ষুণ্ণ ৰখা তথা বিৰোধী শক্তিক পৰাভূত কৰাৰ স্বাৰ্থত আমি একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব বুলি সদৰি কৰি লুৰিণজ্যোতি গগৈয়ে কয় যে কংগ্ৰেছৰ সৈতে আদৰ্শৰ বিভেদ আছে আৰু থাকিব যদিও নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ'বলৈ আমি প্ৰস্তুত আৰু সৰুবৰ সকলো আঞ্চলিক দলক একত্ৰিত হ'বলৈ আহ্বান জনাইছে জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ইপিনে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ SIT প্ৰতিবেদন সম্পৰ্কেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে উচিত ন্যায়ৰ তদন্ত সঠিক হ'লে নিশ্চিত হ'ব বুলি ব্যক্ত কৰে আনহাতে কেৱল নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ জুবিন গাৰ্গৰ মৃত্যুৰ SITৰ প্ৰতিবেদন মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰিছে বুলি বিস্ফোৰক অভিযোগ তুলিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত শতাধিক আছুকে ধৰি তেওঁক মৰিয়নিৰ বিভিন্ন ছাত্ৰ নেতাই যোগদান কৰি অসম জাতীয় পৰিষদক সবল ৰূপত গঢ় দিব বুলি জানিবলৈ দিছে টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট নিউজ নাও।